প্রবেশ করুত নারায়ণ কাম করতি জিত জগত ধাতা সাধুবান ধাবা এরা কিন্তু তাই একটাই
যি দেখা হৈছে তাকে কোৱা হৈছে দুখনি ক্ষমাবন্তজনে নিশ্চিত হ'ব প্ৰভু যি কৰা হ'ল সেয়া জানো উচিত হ'ল উচিত অনুচিতৰ প্ৰশ্ন নাই না যি জীৱকে বিচাৰে আমিও তাকে প্ৰভু মহাসমুদ্ৰ মন্থনত অঘুৰে যে অমৃত বিচৰা নাছিল বুলি আপুনি কেনেকৈ জানিব যদি অমৃতেই বিচাৰিছিল তেন্তে আমাৰ নাৰীক দেখি ভুল কিয় যদি ঈশ্বৰে নাৰীৰ ৰূপত মোক যায় অঘুৰ নাযাব ইয়াৰ অৰ্থটো পৰিষ্কাৰ প্ৰভু নাৰদ অঘুৰক মুহিবলৈ নাৰীৰ ৰূপ ধৰাৰ পৰিৱৰ্তে আপুনি অন্য ৰূপতো ল'ব পাৰিলেহেঁতেন আচলতে প্ৰভু আপোনাৰ নিজৰে নাৰীৰ প্ৰতি এক দুৰ্বলতা আছে কথাটো নহয় আমাৰ উদ্দেশ্য বেলেগ আমি সংঘৰ্ষ একত্ৰিত বিচাৰো সংঘৰ্ষৰ মাজে দিয়ে নতুন নতুন সৃষ্টি হোৱাটোহে বাঞ্ছিত দেৱতা আৰু অসুৰ উভয়ে অমৃত পান কৰা হ'লে সংঘৰ্ষ শেষ হৈ গ'ল এতিয়া চিৰদিনলৈ সংঘৰ্ষ থাকিব আৰু আমিও অনন্তকাললৈ সৃষ্টি কৰি নহ'লে যে ঈশ্বৰৰ ঈশ্বৰত্ব ৰক্ষা নকৰিল আৰু পিছে প্ৰভু নাৰদ আপোনাৰ মোহিনী ৰূপে কেৱল অঘুৰকে মোহিব পাৰে দেৱতাসকলক কিন্তু স্পৰ্শ কৰিব নোৱাৰে এই কথা পচন্দ নহয় জানো প্ৰভু আমার নারী মূর্তি আমার মায়া ভক্তি আমার মায়ার পরা রক্ষা পাব পরা ভক্তি এই জগত কারোই না প্ৰভু দেৱাদিদেৱ মহাদেৱৰো নাইনে ইচ্ছা কৰিলে তুমি প্ৰমাণ চাব পাৰা
ৰং চাব নালাগে। নাৰদৰটো কামেই সেয়া। মই বোলো এতিয়া আহিলোহে প্ৰভু। ঈশ্বৰ পৰম ব্ৰহ্ম পবিত্র পরমানম পবিত্র পরমানম পবিত্র তোমার শরণ না জানো একো জীৱতে সেৱা ৰহিব করুণা করিতে হরি জুয়া করিতে হরি জুয়া নারায়ণ Devo
विद्राय शुद्राय दिगंबराय तस्मै नकाराय नमः शिवाय नमः আমি জগতর ঈশ্বর হয়েও সর্বকালে দরিদ্র হইল পার্বতী অশেষ কষ্টর মাজেৰে আমার সংসার চলাব লগা হয়েছে অবশ্যে তার বাবে আমার মনত ভয় নাই আমার পৰা বর লাভ কৰি জগতবাসী সুখী হয়েছে আর সেয়াই আমার পরম আনন্দ আমার মোহ নাই সে আমি মায়ার অধীন হই নারায়ণ মোক নাথাকিলেও আপুনি মায়াৰ অধীন নহয় বুলি কেনেকৈ প্ৰভু ও নারদ আহা আহা আমার যেন কেতিয়াবা মায়ার পৰা দেখিছা তুমি আপুনি মায়াৰ সন্মুখীনে হোৱা নাই বন্ধনত কৰিব কেনেকৈ নারদ তুমি কার মায়ার কথা কৈছা নারায়ণ বিষ্ণুৰ মায়াৰ কথা কৈছো প্ৰভু যি নাৰায়ণ বিষ্ণু অশুনক অমৃতৰ পৰা বঞ্চিত কৰি এই মায়াময় মুখী ৰূপ আপুনি দেখিছে প্ৰভু বিষ্ণুৱে মোহিনী ৰূপ ধৰিলে নাৰায়ণ মোক ভালদৰে বুজাই কোৱাচোন নাৰদ প্ৰভু সমুদ্ৰ মন্থনত যেতিয়া অমৃত উদ্ধাৰ হ'ল তেতিয়া অশুনক বঞ্চিত কৰিবৰ বাবে নাৰায়ণে মোহিনী ৰূপ ধৰিলে আৰু সেই মোহিনী ৰূপত ভুলকৈ থাকোঁতে দানৱক বঞ্চিত কৰি দেৱতাসকলে অমৃত পান কৰি গুচি গ'ল সঁচানে নাৰদ সঁচা প্ৰভু অৱশ্যে সঁচাকৈ সেই মায়াই মোক স্পৰ্শই কৰিব নোৱাৰে প্ৰভু কথা আৰু কামৰ মাজত অনেক সময়ত সম্পৰ্ক নাথাকিব পাৰে নাৰদ মই জিতেন্দ্ৰিয় মই কামদেৱক ভস্ম কৰি থৈছো ঈশ্বৰ মায়াই মোক একো কৰিব নোৱাৰে মই আজি বিষ্ণুৰ কাষলৈ গৈ অকণ বিস্মৰিত নোহোৱাকৈ তেওঁৰ সেই মায়াময় ৰূপ হৰিণ দৰ্শন আমিও পৰম আগ্ৰহেৰে সেই ক্ষণলৈ বাট চাম প্ৰভু আৰু প্ৰভু এনে আমি বিদায়হী মাতিছোঁ নাৰায়ণ নাৰায়ণ
মই যি ট্ৰেন্দিও ভাবি যথা ত্ৰিপুৰাৰী মই যি ট্ৰেন্দিও ভাবি যথা ত্ৰিপুৰাৰী যথা মহাদেৱ আহিব লাগিছে যেনে তেনে বুজাই বঢ়াই শান্ত কৰিব পাৰিলেই হ'ল সেয়ে নহ'লে এক প্ৰচণ্ড বিপৰ্যয় ধুমুহাই ধৰতীৰ বুকু তোলপাৰ লগাব আমার পক্ষে অহার কারণ এই জগৎ মহাদেৱ আপুনি অকপট তথ্য ভাৱ প্ৰকাশ নকৰিব আমাৰ আগমনৰ উদ্দেশ্য আপোনাৰ অভিনেত্ৰী নহয় আপুনি যি অপূৰ্ব নাৰী ৰূপ ধৰি অসুৰক অমৃত পান কৰাৰ পৰা বঞ্চিত কৰিলে সেই অপূৰ্ব নাৰী ৰূপ দৰ্শনৰ হেতু মই আপোনাৰ কাষলৈ আহিছোঁ মহাদেৱ প্ৰভু মোৰ মনোবাঞ্ছা পূৰ্ণ কৰক মহাদেৱ নকৰা সুৰমায়া কৰা ভৈদূত যুদাস বিরত থকাই ভাবি মহাদেৱ প্ৰভু আমার মোহিনীরূপ আমার এই মায়া শক্তি সেই মায়াও তোমাক বিস্মৃত কৰিলে জগতবাসীৰ আগত হাঁহিয়াতৰ পাত্ৰ হোৱা প্ৰভু মই মদনক ভস্ম কৰিছোঁ শ্ৰীজগতত এনে কোনো মায়া শক্তি নাই যিয়ে মহাদেৱক মোহিব পাৰে কোনো প্ৰকাৰেই আমাৰ দোষ নাথাকিব প্ৰভু তুমি খন্তেক অপেক্ষা কৰা সুন্দৰ
হরি যাকো দেখি আজি নুরা মনা সাতনা দৌৰি ফুৰিব লাগে নে
নাই বাঘৰটা হাতত নাই ত্ৰিশূল নম্বৰ ডিঙিত সৰ্পৰ মালাটো নায়ে তেনে দিগম্বৰ হয় বোলে পৰ্বত পাহাৰ নাই অপূজা ভাগ কৰি যেনে তেনে প্ৰভু মই এই কামৰ পৰা বিৰত ৰাখিব লাগিব মই পূজাৰ ব্যৱস্থা কৰোঁ
परिपाते करग्रह ভাবিলো মোক মহারাজ নুবুলিবৰ বাবে তোমাক মই অনেকবাৰ কৈ আহিছো তথাপিও তুমি মোক মহারাজ বুলিছা যাৰ কৃষ্টি ভক্তি নাই পৰক আশ্ৰয় কৰি জীৱন বাটতে আগবাঢ়িব লাগে এই জগত মহারাজ বোলাৰ কোনো কাৰণ নাই মই ৰজা নহওঁ ৰাজদণ্ড হাতত থাকিলেও শাসনৰ ক্ষমতা মোৰ নাই মোৰ কাৰণে ৰজা হোৱাটো এক পৰিহাস আৰু মোৰ মনত কি দুখ জানা বিদুৰ আপোনাৰ দোষ আমার আগত নিবেদন করা রজা হল আমি যে দিগ্বিজয়ের কারণে ওলাই যাব নোৱাৰিলো পিতৃ পিতামহে এৰি যোৱা ৰাজ্যৰ চৌধুৰী আমি বৃদ্ধি কৰিব নোৱাৰিলো বিস্মৃতিৰ বুকুত কুৰুবংশৰ অস্তিত্ব আমার কারণেই যে বিলুপ্ত হব ধৰিছে ইয়াতকৈ আৰু দুখৰ কথা কি থাকিব পাৰে মই আপোনাৰ অন্তৰৰ কথা বুজিব পাৰিছো জ্যেষ্ঠজন দাসী পুত্ৰ হলেও এক পিতৃৰ সন্তান হিচাপে আপুনি মোক সদায় ভাতৃ স্নেহ প্ৰদান কৰি আহিছে আৰু সেই হেতু আপোনাৰ মনোকামনা পূৰ্ণ কৰাটো মোৰ একান্ত কৰ্তব্য পাৰিবা মোৰ মনৰ কামনা পূৰণ কৰিব তুমি পাৰিবা এই কাম তুমি কেনেকৈ কৰিবা ভাই মই আজি অনন্ত নাৰায়ণক সন্তুষ্ট কৰি বৰ লাভ কৰিবৰ বাবে তপস্যাৰ হেতু মই অৰণ্যলৈ কৰিম যাত্ৰা আৰু বৰ লাভ কৰাৰ পাছতে পৃথিৱীৰ বুকতে দেখি বিজয়ৰে প্ৰবলে ধুমুহা বোৱাই দিম জগতে আকৌ এবাৰ বুজি উঠিব লাগিব গুৰু বংশৰে শক্তিৰে পৰিচয়ৰ কথা
বৰ আনন্দৰ কথা বিদুৰ, বৰ আনন্দৰ কথা। বলা ভাই, তোমাৰ যাত্ৰাৰ আয়োজন কৰোঁ। পৰিতাপৰ কথা, মই যে জীৱনত কাহানিও বিষয়ৰ আনন্দ উপভোগ কৰিব নোৱাৰিলো। দুখ নকৰিবা জ্যেষ্ঠজন, বিচিত্ৰ পৃথিৱীৰ লীলা কোনেও দেখা নাই। কোনে জানে জ্যেষ্ঠজন, আপোনাৰ জীৱনতো সেই সৌভাগ্য উদয় হয়ে। নাই নাই, তেনে অমূলক আশাৰে মোক সান্তনা নিদিব বিচাৰিছো। অনন্ত অন্ধকাৰে যাৰ জীৱনৰ সৰ্বোচ্চ পোহৰৰ বতৰা তাৰ কাষলৈ নানিবা বিদুৰ, নানিবা। এতিয়া বলা, এতিয়া বলা।
মোৰ হাতৰ ভকীয়া ভাতকেৰি মৰু বাঞ্ছা পূৰ্ণ কৰিবৰ বাবে তুমি মোক শক্তি প্ৰদান কৰা প্ৰভু তুমি মোক শক্তি প্ৰদান কৰা প্ৰভু তুমি মোক শক্তি প্ৰদান কৰা প্ৰভু তোমার তপস্যা আমি সন্তুষ্ট হয়েছি তোমাক আমি এই নাগ রক্ষা ধনু করিলু প্রদান ইয়ারে তুমি দিগ্বিজয় করি বংশর যশ মান বৃদ্ধি করিব পারিবা শক্তি পালেও যেন তোমার প্রতিকূল শক্তি এয়াই তোমার ধারণা করে কামনা তথাস্তু
Hare Rama, Hare Rama, মাতৃ সত্যটি ৰাজ্ঞা পালন কৰি যদিও আমি তিনি পুত্ৰ জন্ম দিলোঁ তথাপিতো পুত্ৰসকলৰ অৱস্থাই আমাক দুৰ্বল কৰি তুলিছে। ধৃতৰাষ্ট্ৰ এজন মানুহ জ্যেষ্ঠ হিচাপে যদিও সিংহাসন আৰোহণ কৰিছে তথাপি ৰজাৰ দায়িত্ব পালন কৰিব পৰা নাই। পৰৰ হাতত ধৰি উঠা বঢ়া কৰিব লগা হৈছে। দ্বিতীয় পুত্ৰ পাণ্ডু সিও ব্যাধিযুক্ত। বিদুৰক দাসী পুত্ৰ বুলি জগতে হাতিব লাগিছে। নাই পিতৃ হোৱাৰ মোৰ আনন্দ নাই। নোহোৱাটো স্বাভাৱিক। স্বভাৱ গতিক পিতৃত্ব হোৱা হলে এনে নহলহেঁতেন। আৰু ময়ো পৃথিৱীৰ বোজা হৈ জীয়াই থাকিব নালাগিলহেঁতেন। পুত্ৰ ধৃতৰাষ্ট্ৰ পিতৃ অন্ধ পুত্ৰৰ সেৱা গ্ৰহণ কৰক আৰু মোক গণতি পলমে মৰিবলৈ অভিশাপ দিয়ক। পুত্ৰ, তোমাৰ মনৰ যাতনা মই নুবুজাকৈ থকা নাই, কিন্তু দৈৱৰ ঈশ্বৰৰ বিৰুদ্ধে কাম কৰাৰ শক্তি ক'ত? যেতিয়া কৰিব নোৱাৰিয়েই জীয়াই থাকি মই কৰিম কি? জীয়াই থকাটো আমাৰ এটা ধৰ্ম। এই ধৰ্ম তুমি পালন কৰিবই লাগিব। মৃত্যু তুমি আমি বিচাৰিব নালাগে। যেতিয়া সময় হ'ব মৃত্যুৰ হাত কোনেও হাৰিব নোৱাৰে। পুত্ৰ বিদুৰ অহা নাই কিয়? বিদুৰ তপস্যাৰ বাবে অৰণ্যলৈ গৈছে। তপস্যাত পৰম শক্তি লাভ কৰি দিগ্বিজয়ী কৰাৰ তাৰ ইচ্ছা। মই বিদুৰক বাধা দিয়া নাই। যি কাম মোৰ দ্বাৰাই নহয় সেই কাম তাৰ দ্বাৰাই সম্পন্ন হওক। বৰ আনন্দৰ কথা পুত্ৰ, বৰ আনন্দৰ কথা। দেৱঋষি নাৰদ এইফালে আহিছে। তেওঁ বা কি বতৰ আনিছে? পিছে পিতা পুত্ৰ লগ লাগি কিহৰ আলোচনা কৰা হৈছে? আহক দেৱঋষি, দুখৰ দিনত আপোনাৰ দৰে পৰমজনক পালে সঁচাকৈ আশ্বস্ত হওক। দেৱঋষি, অন্ধৰ প্ৰস্তাৱ গ্ৰহণ কৰক। দেৱঋষি, পিতাই কৈছে দুখৰ দিন, তাতে তুমি অন্ধ বুলি দুখ কৰিছা। কথা কি? এই কম দেৱঋষি, মণিবৰ, মোৰ দুখৰ কথা। মোৰ পুত্ৰ ধৃতৰাষ্ট্ৰ দৃষ্টিহীন। তেওঁ আজি জ্যেষ্ঠ হিচাপে ৰজা হৈ
পুরবংশৰ ৰাজ সিংহাসন অধিষ্ঠিত কৰিছে যদিও দিগ্বিজয় কৰিব নোৱাৰা হেতুকে তেওঁৰ মনত শান্তি নাই আৰু তেওঁৰ অশান্তি মোৰ অশান্তিৰ কাৰণ হৈ পৰিছে অন্য হাতে বিদুৰো তপস্যালৈ গৈ ঘূৰিব বাৰু দেৱৰে ধৃতৰাষ্ট্ৰই দৃষ্টিলাভ কৰিব পৰা একো উপায় নাই নে সাধাৰণতে অন্ধজনে দৃষ্টিশক্তি লাভ কৰাৰ কোনো উপায় নাই দেৱৰী তথাপিতো পূজা কৰি যদি নাৰায়ণক সন্তুষ্ট কৰিব পাৰে তেনেহ'লে হয়তো দৃষ্টিশক্তি লাভ কৰিব পাৰিব যদি সেয়ে হয় তেনেহ'লে নাৰায়ণক সন্তুষ্ট কৰাৰ ব্যৱস্থা মই কৰিম আপুনি মাত্ৰ মোৰ পুত্ৰ তপস্যা থলীলৈ বাদ দেখুৱাই লৈ গৈ আমাক পৰম অনুগ্ৰহ কৰক সেই কাম অতি আনন্দ মনেৰে মই কৰিব পাৰে ধৃতৰাষ্ট্ৰই যদি দৃষ্টিশক্তি লাভ কৰিব পাৰে তেনেহ'লে জগতৰে সকলো প্ৰকাৰ সাধন হ'ব দেখি ভয়ঙ্কর
বিশাল সাম্রাজ্য আছে ও কোনো শান্তি নাই কিন্তু এই অশান্তি মূল কি তাকে মই আজিও নিৰ্ধাৰণ কৰিব পৰা নাই এই গজকেতুৰ নাম শুনিলে এই জগত ঐ কম্পমান তাৰ পুত্ৰ সিংহকেতু আৰু ইন্দ্ৰকেতুৰ পৰাক্ৰম আকাশ মাৰ্গত উজ্জ্বল ৰথ লৈ যায় যাৰ সেনাপতি কনক পংকজৰ প্ৰবল পৰাক্ৰম কোনেও এই গজকেতু ৰাজ্য আক্ৰমণ কৰিবলৈ সাহস নকৰে এই গজকেতু ৰাজি সকলো থাকিও একোৱেই নাই নাই এইদৰে নহব ইয়াৰ মই ব্যৱস্থা কৰিবই লাগিব যাওঁ সেনাপতি আৰু পুত্ৰ দয়ৰ লগত মই আলোচনা কৰোগৈ সিংহকেতু আৰু ইন্দ্ৰকেতু তোমালোকে আমাৰ ৰাজ্যৰ অশান্তিৰ কাৰণ কিবা নিৰ্ণয় কৰিব পাৰিলানে? নাই মহাৰাজ, অশেষে চেষ্টা কৰি ৰাজ্যত ঘটা অলৌকিক কাৰ্যবিলাকৰ কোনো কাৰণ নিৰ্ধাৰণ কৰিব নোৱাৰে। দেৱতা সত্যৰ মানৱ আৰু পাতালৰ নাট্যলৰ এনে কোনো শক্তি নাই যাৰ ফলত অবিৰতভাৱে আমাৰ ৰাজ্যত অঘটন ঘটিব লাগিছে। আমি সৈন্যসকলক লগত লৈ ৰাজ্যৰ চতুৰ্দিশে ঘূৰিও একো নিৰ্ধাৰণ কৰিব নোৱাৰিলো পিতৃদেৱ। আৰু তুমি ইন্দ্ৰকেতু এই ক্ষেত্ৰত ময়ো আপোনাক একো সহায় কৰিব নোৱাৰিলো পিতৃদেৱ। অশান্তিৰ কাৰণে বিচাৰি যেতিয়াই জলৈকে গৈছো তেতিয়াই নতুন নতুন অশান্তিৰ অভিজ্ঞতাহে লাভ কৰিছো। পিতা
পুত্ৰই নোৱাৰে কনিষ্ঠ পুত্ৰই নোৱাৰে তেন্তে পাৰিব কোনে নাই মই ইয়াৰ ব্যৱস্থা কৰিব লাগিব অৱশ্যক হলে স্বৰ্গ কৰি হলেও ৰাজ্যৰ শান্তিৰ কাৰণ নিৰ্ণয় কৰিম সত্য কাম নকৰিছো মহাৰাজ ঠিক দেৱাদিদেৱ মহাদেৱকে সন্তুষ্ট কৰি ৰাজ্যত ঘটা অশান্তিৰ কাৰণে জানিবতো ভাল হ'ব ময়ো তাকেই কৌশিকি যদি কেতিয়াবা ভগৱান বিজয় কৰিব লগা হয় তেন্তে সেই কাম এই সিংহ কেতুৱে কৰিব এই সময়তেই ইন্দ্ৰ কেতু জানো বহি থাকিব হব উত্তম পৰামৰ্শ মই আজিয়েই মোৰ পিতৃ দেৱাদিদেৱ মহাদেৱৰ কাষলৈ গৈ এবাৰ জানি ল'ম কোনে গজকেতু ৰাজ্যত অশান্তিৰ সৃষ্টি কৰি মৃত্যুৰ সৈতে এতালি খেলিছে মোৰ অনুপস্থিতিৰ কথা তোমালোকে কাকোৱেই অনুভৱ হব নিদিবা এই গজকেতুৱে প্ৰাণৰ ভয়ত আতুৰ হৈ নিজ ৰাজ্য এৰি গুচি গৈছে মহাৰাজ সেনাপতি আৰু যুৱৰাজসকলে থাকোঁতে যদি ৰজাই ৰাজ্যৰ কাৰণে চিন্তা কৰিব লাগে তেন্তে সেনাপতি আৰু যুৱৰাজসকলৰ প্ৰয়োজনে কিয় আপুনি নিশ্চিন্তে যত্ন কৰক মহাৰাজ বলা এতিয়া যাত্ৰাৰ প্ৰস্তুতি কৰোগৈ প্ৰভুটো চকৰে অৱশ্যে তোমাক চকুৰে কৰিব মই আঁতৰৰ পৰা সকলো নিৰীক্ষণ কৰিম নারায়ণ
প্রভু করি তুমি নতি দৃষ্টি দান দিয়া প্রভু খোলা মুখ দয়া দৃষ্টি দিনে নাই মূৰ জীৱনৰ মায়া হে জ্যোতিময় নাৰায়ণ হে অন্ধক চক্ষু দান কৰি অধমৰ জীৱন সাৰ্থক কৰক প্ৰভু শক্তি থকাজনৰ যদি সামৰ্থ্যই নাথাকে তেওঁৰ যাতনা কিমান দুখ সেয়া আপুনি নিশ্চয় অনুভৱ কৰিছে প্ৰভু মোক দৃষ্টি দান দি মোৰ শক্তিৰ পৰিচয় ল'বলৈ মাত্ৰ এবাৰ সুযোগ দিয়ক প্ৰভু এবাৰ সুযোগ দিয়ক প্ৰভু নহলে এই কৃষ্ণস্তেৰে আপুনি শিৰচ্ছেদ কৰি পংগু জীৱন মই কৰি বিশেষ তোমার তপস্যাত আমি সন্তুষ্ট হইছো প্ৰভু তোমাক আমি দৃষ্টি শক্তি কৰিম প্ৰদান মোক দৃষ্টিদান কৰিব মই দৃষ্টি লাভ কৰিম মই জগতৰ সভা সৌন্দৰ্য চাব পাম মই বিজয় কৰিব পাৰিম প্ৰভু বিলম্ব নকৰি আমাক দৃষ্টিদান দিয়ক প্ৰভু কোৱা ধৃতৰাষ্ট্ৰ তোমাক কিমান দিনৰ বাবে দৃষ্টি শক্তিৰ প্ৰয়োজন 4 মাহ প্ৰভু 4 মাহৰ কাৰণে মাত্ৰ 4 মাহৰ কাৰণে হয় প্ৰভু অকাৰণ বিলম্ব নকৰি আমাক অন্ধকাৰ বন্ধনৰ পৰা মুক্ত কৰক প্ৰভু মুক্ত কৰক তথাস্তু দেখা দেখা কৰিব জানা মাধৱ মহাৰাজে দৃষ্টিকোণ ধৃতৰাষ্ট্ৰ মহাৰাজে
তুমি আৰু চিন্তা কৰিব নালাগে পিতা মই দিগ্বিজয়ৰ কাৰণে ওলাই যাওঁ জগতে আকৌ এবাৰ গুৰুবংশৰ শক্তিৰ পৰিচয় পাব পিতা